নমস্কাৰ আপোনালোক সকলোকে বহুদিনৰ মূৰত আপোন শৰ্টছ চেনেলটোলৈ স্বাগতম জনাইছো। বহুদিন হ'ল আপোন শৰ্টছ চেনেল মানে এই চেনেলটোত ভিডিঅ' আপলোড নকৰা। বহুলোকে সুধি থাকে যে দাদা কিয় আপুনি যিবিলাক নেকি ইউটিউবাৰৰ খবৰ আছিলে নিদিয়া হলা কিয় ভিডিঅ' আপলোড নকৰা বহু প্ৰশ্ন সুধি থাকে বহুতে সুধি থাকে। তো এইটো চেনেলত মই আগতে আপোনাৰ ইউটিউবাৰ বিলাকৰ খবৰ আপলোড কৰিছিলো ভাল ভিউজ আহিছিলে পইচাও ভালেই আহিবলৈ লৈছিলে সাবস্ক্ৰাইবাৰ কম আছিল কিন্তু টকা ভালে আহিবলৈ লৈছিলে কিন্তু হঠাতে ভিডিঅ' আপলোড নকৰা হলো। এতিয়া বহুতে হয়তো এইটো নকৰিব পাৰে। এটা চাওক বহুতৰ হয়তো মনত এইটোটা মানে ধৰি লওক আশংকা থাকিব পাৰে যে ইমান ভাল চলি থকা চেনেলটো কিয় হঠাতে ভিডিঅ' আপলোড নকৰা হ'ল আৰু বহুতে এইটো নিবিচাৰেও যদি আপুনি এটা চেনেলৰ পৰা প্ৰত্যেক মাহে এটা ভাল পইচা পাই থাকে হঠাৎ আপুনি সেই চেনেলটো বন্ধ কৰি নিদিয়ে। তো মই হলো নকৰিলো হেতেন বহুকেইটা ইয়াতে ৰিজন আছিলে যাৰ কাৰণে নেকি এই চেনেলটোত ভিডিঅ' আপলোড কৰাটো একেবাৰে বন্ধ কৰি দিছিল। প্ৰথম কথা হৈ গ'ল চেনেলটো ডিমনিটাইজ হৈ গৈছিলে। এই কাৰণে ডিমনিটাইজ হৈ গৈছিলে মই যেতিয়াই নেকি অসমৰ ইউটিউবাৰ বিলাকৰ ভিডিঅ' আপলোড কৰিছিলো আমাৰ অসমৰ এনেকুৱা কিছুমান ইউটিউবাৰ আছে যিবিলাকে নেকি নিবিচাৰে যে তেওঁলোকৰ নাম ব্যৱহাৰ কৰি আমি দুপইচা ইনকম কৰোঁ সেইটো তেওঁলোকে নিবিচাৰে আৰু যাৰ কাৰণে নেকি মোৰ চেনেলটোৰ ওপৰত আপোনাৰ ষ্ট্ৰাইকো আহি গৈছিলে আৰু সেই কাৰণে ভাবিলো যে ভিডিঅ' আপলোড নকৰাটোৱে বেষ্ট হ'ব নহয় জানো। তো মাজতে কেইজনমান ইউটিউবাৰৰ খবৰো নিদিয়া হৈছিল কিন্তু তাৰ পাছতো আপোনাৰ আহি যায় ষ্ট্ৰাইক আহি যায় কপিৰাইট ক্লেইম আহি যায় মানে দৈনিক কিবা নহয় কিবা এটা হৈ থাকে চেনেলটোত। তো যাৰ কাৰণে নেকি ভিডিঅ' টোটেলি আপলোড কৰাটো একেবাৰে বন্ধ কৰি দিছিলোঁ এই চেনেলটোত। কিন্তু চেনেলটো আপোনাৰ এতিয়া পুনৰ মানে ঘূৰি আহিছে মই যদি ভিডিঅ' আপলোড কৰোঁ আকৌ মানে ইয়াৰ পৰা পইচা ইনকম হ'ব যেহেতু যিটো নেকি হেৰি আছিলে সেইটো আঁতৰি গ'ল মানে যিটো ষ্ট্ৰাইক কিবা আছিলে সেইবিলাক আঁতৰি গ'ল। তো যাৰ কাৰণে নেকি এতিয়া আকৌ ভিডিঅ' বনাবলৈ লৈছোঁ। তো আশা কৰোঁ আপোনালোকে চেনেলটোক আঁকোৱালি ল'ব খবৰবিলাক আপোনালোকে শ্বেয়াৰ কৰিব। এতিয়াৰে পৰা আপোনালোকক নিউজ ৰিলেটেড খবৰবিলাক এইটো চেনেলত দি যাম। তো বন্ধু বান্ধৱীসকল আগবাঢ়িছোঁ আজিৰ বহু দিনৰ বিৰতিৰ পাছত প্ৰথমটো খবৰ ফালে। প্ৰথম খবৰটো ওলাইছে মুদ্ৰা লোনৰ ওপৰত। তো কেন্দ্ৰ চৰকাৰৰ ফালৰ পৰা যিসকলে নেকি ব্যৱসায় কৰে তো তেওঁলোকৰ কাৰণে এটা লোন উলিয়াইছিলে যিটোৰ নাম হৈছে মুদ্ৰা লোন। আপোনালোকে এই লোনটো সহজতে লাভ কৰিছিলে কেৱল অনলাইন মাধ্যমত এপ্লাই কৰিলে KYC কমপ্লিট কৰিলে আপোনালোকৰ বেংকৰ একাউণ্টত পইচা ভৰাই দিছিলে। যেতিয়া নেকি আপোনালোকে বিজনেছ কৰিবৰ কাৰণে লোন লয় তেতিয়া বেংকসমূহে আপোনালোকৰ ফিজিকেল ভেৰিফাই কৰে ঘৰত আপোনালোকৰ দোকানত আহি বা বিজনেছত আহি আপোনালোকৰ ডকুমেণ্ট পাতি বিচাৰে। কিন্তু মুদ্ৰা লোনটো তেনেকুৱা ধৰণৰ নাছিলে আপোনালোকে এপ্লাই কৰিলে মুদ্ৰা ঋণটি লাভ কৰিছিলে। কিন্তু কেন্দ্ৰ চৰকাৰৰ ফালৰ পৰা এতিয়া ৰিসেন্টলি নতুনকৈ এটা নিয়ম সলনি কৰি দিলে বিশেষকৈ এই যি নেকি 2024 আৰু 2025ৰ যি নেকি আপোনাৰ বাজেট ঘোষণা কৰিলে তো তাৰ পাছতেই এই মুদ্ৰা লোনৰ ওপৰত নতুনকৈ নিয়ম চেঞ্জ কৰি দিলে। আপুনি যদি ঋণ ল'বলৈ যায় তেন্তে আপোনালোকৰ এতিয়া অকণমান অসুবিধা হ'ব। তো বন্ধু বান্ধৱীসকল কিনো অসুবিধা হ'ব এই মুদ্ৰা ঋণটি লোৱাৰ ক্ষেত্ৰত মই আজি আপোনালোকক ইয়াৰ ওপৰতে জনাম। তো মই শ্ৰীপাঞ্জিত গগৈ আপোনালোকে চাই আছে আপোন শৰ্টছ আহক আৰম্ভ কৰোঁ আজিৰ ভিডিঅ'। আজিৰ ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে লাইক এটা কৰিবলৈ নাপাহৰিব চেনেলটি আপোনালোকে সাবস্ক্ৰাইব কৰি লওক ভিডিঅ'সমূহ শ্বেয়াৰ কৰি দিয়ক যাতে সকলোৱে এনেকুৱা ধৰণৰ খবৰবিলাক নিতৌ এইটো চেনেলত চাবলৈ পায়। তো খবৰ ওলোৱা অনুসৰি বন্ধু বান্ধৱীসকল মুদ্ৰা লোন এতিয়াৰে পৰা 10ৰ পৰা 20 লাখ টকা লাভ কৰিব। আগতে মুদ্ৰা লোন 5ৰ পৰা 10 লাখ টকা প্ৰদান কৰা হৈছিলে বেংকসমূহে 5ৰ পৰা 10 লাখ টকা দিছিলে প্ৰত্যেকজন ব্যক্তিক মুদ্ৰা লোন। কিন্তু এতিয়া মুদ্ৰা লোন আপোনালোকে 10ৰ পৰা 20 লাখ টকাৰ ভিতৰত লাভ কৰিব। মিনিমাম এমাউণ্ট 10 লাখ টকা আৰু মেক্সিমাম এমাউণ্ট হৈ গ'ল 20 লাখ টকা। আপোনাৰ বিজনেছ যদি ডাঙৰ তেন্তে 20 লাখ টকা পাব বিজনেছ যদি সৰু তেন্তে আপোনালোকে 10 লাখ টকা পাব। আগতে আছিলে কি আগতে KYC কৰিব লাগে KYC কৰিলে আপোনালোকক পইচা বেংকৰ একাউণ্টত ভৰাই দিছিলে। কিন্তু এতিয়া বেংকসমূহ বা আপোনাৰ কেন্দ্ৰ চৰকাৰৰ ফালৰ পৰা এটা নতুনকৈ নিয়ম বনাই দিছে এতিয়াৰে পৰা আপোনালোকে কেৱল KYC কৰিলেই লাভ নকৰিব পইচা। KYCৰ লগে লগে আপোনালোকে এতিয়াৰে পৰা লোন পাবলৈ হলে ফিজিকেল ভেৰিফাইও কৰিব আপোনালোকৰ মানে আপোনালোকৰ দোকানত আহিব আপোনালোকৰ বিজনেছ কেনেকুৱা সেইটো চাব আপোনালোকে বিজনেছ দোকানত দি আছে নে আপোনালোকে চটি পাৰি ৰাস্তাৰ কিনাৰৰ ফুটপাতত দি আছে সেইবিলাক ভেৰিফাই কৰিব। আপোনালোকৰ ইনকম কিমান হ'ব পাৰে সেইটো ভেৰিফাই কৰিব। আপোনালোকে ঋণ সময়মতে ঘূৰাব পাৰিব নে নোৱাৰিব সেইটো ভেৰিফাই কৰিব মানে ফিজিকেল ভেৰিফাই কৰিব এতিয়াৰে পৰা মুদ্ৰা লোনৰ ক্ষেত্ৰত আৰু তাৰ পাছতে আপোনালোকক লোন চেংচন কৰিব। যদি আপোনালোকৰ ধৰি লওক ভাল ইনকম নাই আপোনালোকৰ ভাল দোকান নাই তেন্তে আপোনালোকৰ ঋণ চেংচন নকৰে বা লোন চেংচন নকৰে। মানে ঘটনাটো হৈ গ'ল এইটোৱে এতিয়াৰে পৰা অকমান কাৰা হ'ব। আপোনাৰ যদি সৰু বিজনেছ আপুনি ঋণ নাপাব। যদি আপোনাৰ ডাঙৰ বিজনেছ যিটো বিজনেছ নেকি স্থায়ী বিজনেছ
তেতিয়াহে আপোনালোকে ঋণ লাভ কৰিব তো মুদ্ৰা আৰু লোনৰ ক্ষেত্ৰত এইটো এটা নতুনকৈ নিয়ম ওলাই আহিছে তো নিয়মটোৰ বিষয়ে জানি কেনেকুৱা লাগিলে কমেণ্ট এটা কৰি জনাব বহুত দিনৰ মূৰত ভিডিঅ' আপলোড কৰিছোঁ তো সেইকাৰণে আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ ল'ব তো আজিৰ ভিডিঅ'টি মানে পুনৰ এটা ভিডিঅ' লগ পোৱাৰ আশা কৰিলোঁ বিদায় মাগিছোঁ ধন্যবাদ জয় অসম